এই গৰাখহনীয়া আজি বহু দিনৰ পৰাই আমি গৰাখহনীয়াত পৰিছোঁ। বৰ দুখ আৰু পৰিতাপৰ বিষয় যে আমি বহু দিনৰ পৰাই এই গৰাখহনীয়াৰ ফলত আমি কেইবাটাও ঘৰ দুৱাৰ জাহ গৈছে এই বানপানীত। বানপানী আহিলেই আমাৰ চিন্তাত থাকিবলগীয়া হয় যে কেতিয়াবা আমাৰ সপোনৰ ঘৰখন ভাঙি যায়। আৰু বহুবাৰ MLA মহোদয়ক MP মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে লিখিত আবেদন দিয়া সত্ত্বেও এতিয়ালৈকে আমি কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই। আমাৰ ইয়াতে এটা স্কুল ক্ষয়ক্ষতি হৈছে, অংগনবাদী চেণ্টাৰ ক্ষয়ক্ষতি হৈছে আৰু বহুতো ক্ষয়ক্ষতি হৈছে। ইয়াত সন্মুখত মানে কবৰস্থান আছে, সন্মুখত এটা মছজিদ আছে। মানে এতিয়া নদীখন এই ওচৰত গৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।